Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅটোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম ডিসকাস কৰিম আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছনৰ যোনটো মই অলৰেডি এটা ভিডিঅ আপলোড কৰিছিলো য'ত আপোনালোকৰ 160 টা মান ভ্যাকেন্সিজ ওলাইছিলে ঠিক আছে 190 ভ্যাকেন্সিজ 190 ভ্যাকেন্সিজ ওলাইছিলে ASRLM মানে আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছন সোসাইটি সো হেতু আপোনালোকৰ এপ্লিকেশনৰ অনলাইন এপ্লিকেশনৰ লাষ্ট ডেট অহা কাইলৈকে আছে 16th of June 2025 ঠিক আছে 16 জুন 2025 তাৰিখ সো আজি 15 তাৰিখ হ'ল কাইলে লাষ্ট ডেট যি সকলে এপ্লাই কৰা নাই এপ্লাই কৰি ল'ব মই অলৰেডি কি বুলি কয় এই পৰীক্ষাটোৰ লগত জড়িত যোনখিনি কি বুলি কয় এই পোষ্টখিনি যোনখিনি পোষ্ট ওলাইছিলে এই এডভাৰটাইজমেন্টৰ আন্ডাৰ ASLRM সো তাৰে মই গুটেখিনি ডিটেইলছ এটা ভিডিও বনাইছিলো ইয়াতে ষ্টেট প্ৰজেক্ট মেনেজাৰৰ পোষ্ট ওলাইছিলে তাৰ পিছত আছিল আপোনালোকৰ প্ৰজেক্ট মেনেজাৰ নলেজ মেনেজমেন্ট এণ্ড কমিউনিকেশ্যন তাৰ পিছত আছিল আপোনালোকৰ accounts assistant ঠিক আছে district functional expert social mobilization institution building and capacity building তাৰ পিছত আহিছিল district functional expert livelihoods and marketing তাৰ পিছত আছিল district functional expert financial inclusion ঠিক আছে district functional expert non farm livelihood তাৰ পিছত আছিল district functional expert social inclusion social development এনেকুৱা ধৰণৰ বহুত পোষ্ট আছে ব্লক project manager ঠিক আছে district accounts manager district MIS manager তাৰ পিছত আছিল block coordinator ব্লক একাউন্টেন্ট তেনেকে বহুত ব্লক MIS এক্সিকিউটিভ ঠিক আছে এইখিনি ধৰণৰ এনেকুৱা ধৰণৰ পোষ্ট আছিল বহুত ডিস্ট্ৰিক্ট ফাংচনাল এক্সপার্ট স্কিলস ডোমেইন এক্সপার্ট ল এণ্ড একাউন্টস সো এনেকুৱা ধৰণৰ বহুত বিলাক পোষ্ট ওলাইছিল ইয়াত ASML আন্ডাৰ সো গুটেখিনি পোষ্ট মই অলৰেডি আপোনালোকক ডিটেইলছত বুজালো এটা ভিডিওত সো আপোনালোকে এই পৰীক্ষা বিলাকৰ লগত জড়িত যদি আপোনালোকে ভালকে জেনুইনলি প্ৰিপাৰেচন কৰিব বিচাৰে এই পোষ্ট বিলাকৰ লগত জড়িত কম্পিটিটিভ এক্সামছৰ কাৰণে সো তাৰ কাৰণে এটা ষ্টাডি ইনসাইডে এটা এপ ষ্টাডি ইনসাইডে এটা কোৰ্স আগবঢ়াইছে আপোনালোকে সেই কোৰ্সটো ল'ব বিচাৰিলে ল'ব পাৰিব ইয়াতে এজ পাৰ যোনখন সিলেবাস কভাৰ হ'ব সিলেবাস মানে কি আসাম গভৰ্ণমেন্টৰ যোনবিলাক কম্পিটিটিভ এক্সামছ থাকে আসাম গভৰ্ণমেন্টে হওক বা APSC হওক আপোনালোকে সিলেবাস বিলাক চাব অলমোস্ট একেই থাকে সিলেবাস খালি কথাটো হ'ল যে ইয়াতে আৰু কিছুমান এক্সট্ৰাকে ইয়াতে ধৰক ASRLM ৰ ৰিক্ৰুটমেন্ট হয় এটো সো ASRLM ৰ কিছুমান বস্তু ইয়াতে ইনক্লুডেড থাকিব সো ইয়াতে যোনটো ক্ৰেশ কোৰ্স আছে ইয়াতে ক্ৰেশ কোৰ্সত আপোনালোকে ইয়াতে তেওঁলোকে যোনটো ষ্টাডি ইনসাইডে আগবঢ়াইছে তাতে লাইভ ক্লাसेस পাব ৰেকৰ্ডেড ক্লাसेसও পাব PDF নোটছ আৰু ই-বুকসও পাই যাব মক টেষ্ট পাব এজ পাৰ অফিচিয়েল সিলেবাস ঠিক আছে ফৰ ইনফৰমেশন এটো নম্বৰ কন্টাক্ট কৰিব পাৰে আৰু লগতে আপোনালোকে কোৰ্সখিনি ললে মানে মই এটা কৈ দিছো আপোনালোকৰ তেওঁলোকৰ এটা এপ আছে ষ্টাডি ইনসাইড বুলি গুগল প্লে ষ্ট'ৰ পাই যাব ঠিক আছে সো আপোনালোকে কি বুলি কয় ষ্টাডি ইনসাইড এপটো ডাউনলোড কৰিব এপটো ডাউনলোড কৰি পেলাই আপোনালোকে এইখিনি বস্তু পাব পাৰিব আৰু লগতে এই কোৰ্সৰ যোনটো লিংক আছে হেতু লিংক মই ভিডিও ডেসক্ৰিপচনত আপোনালোকক শেয়াৰ কৰি দিম সেই লিংকত গলে মানে এই কোৰ্সটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব মানে পেমেন্ট কৰি পেলাই আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব কোৰ্সটোত মই অলৰেডি কলোই কি থাকিব ঠিক আছে 2499 rupees এনি 2999 rupees আছিল 17% অফ চলি আছে এটা 2499 আছে কিন্তু আপোনালোকে যদি কুপন কোড এটো ইউজ কৰে ঠিক আছে এই কুপন কোডটো ইউজ কৰিব অনুৰাগ 10 বুলি 10% ইয়াতে ডিসকাউন্ট পাব আপ টু 250 rupees আৰু এটা এডিশনাল ডিসকাউন্ট ইয়াতে পাই যাব ঠিক আছে 2499 ৰ এগেইনষ্টে আৰু এডিশনাল 250 rupees ৰ এটা 10% ডিসকাউন্ট পাব অনুৰাগ 10 এই কুপন কোডটো ইউজ কৰিব যেতিয়া আপোনালোকে কোৰ্সটো বাই কৰিব বাই নাওটো ক্লিক কৰিব তাৰপিছত গোটেই ডিটেইলছখিনি ভৰাব তাৰপিছত কুপন কোডটো তাতে এটা অপচন আহিয়ে যাব কুপন কোডটো ইউজ কৰিব অনুৰাগ 10 ঠিক আছে ইয়াতে মোৰ স্ক্ৰিনত দেখিছে এই কুপন কোডটো ইউজ কৰিলে মানে 250 rupees ৰ এটা ডিসকাউন্ট পাই যাব এইখিনি কথা মই আৰু এবাৰ কি বুলি কয় ভিডিও ডেসক্ৰিপচনত মই মেনশন কৰি দিম বাৰু ভিডিও ডেসক্ৰিপচনত গলে আপোনালোকে সেইখিনি বস্তু পাই যাব আৰু ইয়াতে মই আৰু এবাৰ কৈ দিছো কি ইয়াতে ইনক্লুডেড থাকিব লাইভ ক্লাसेस থাকিব ৰেকৰ্ডেড ক্লাसेस থাকিব PDF নোটছ থাকিব ই-বুকস থাকিব মক টেষ্ট থাকিব এজ পাৰ অফিচিয়েল সিলেবাস কাৰোবাৰ যদি কিবা কিউৰি আছে তেতিয়াহলে এই নম্বৰটোত 8638092382 এই নম্বৰটোত যোগাযোগ কৰি আপোনালোকে ষ্টাডি ইনসাইডৰ টিমৰ লগত আপোনালোকে যোগাযোগ কৰি গুটেখিনি ইনফৰমেশন লৈ ল'ব পাৰে ইনফৰমেশন লৈ পেলাই আপোনালোকে যদি স্যাটিসফাইড হয় তেতিয়াহলে আপোনালোকে কোৰ্সটো ক্ৰয় কৰিব পাৰে মানে পাৰচেজ কৰিব পাৰিব ঠিক আছে 1 ইয়াৰ ভ্যালিডিটি থাকিব আৰু লগতে 50+ লাৰ্নিং মেটেৰিয়েলছ থাকিব ইয়াতে 63 ভিডিও লেকচাৰছ থাকিব গুটেখিনি বস্তু ডিটেইলছত থাকিব আৰু বাকি ভিডিও ডেসক্ৰিপচনত মই আপোনালোকক কোৰ্সৰ লিংকটো দি দিম লগতে আৰু অন্যান্য যোনখিনি ডিটেইলছ লাগে সেইখিনি দি দিম আৰু লগতে আপোনালোকে কোৰ্সটো পাৰচেজ কৰিবৰ কাৰণে যোনটো কুপন কোড ইউজ কৰিব লাগিব হেতু হল অনুৰাগ 10 আৰু এবাৰ কৈছো তেতিয়া এডিশনাল 10% ইয়াতে ডিসকাউন্ট পাই যাব ঠিক আছে এই কুপন কোডটো ইউজ কৰিব আগতে যোনটো APSC কোৰ্স আছিল তাতে আপোনালোকে এডভাৰটাইজৰ যোনটো কোৰ্স আছিল তাতে আপোনালোকে কুপন কোড ইউজ কৰা নাছিল সো হেতু কাৰণে হয়তো বহুতে ডিসকাউন্ট নাপালে হেতু কাৰণে কৈছো আজিৰ এই যোনটো
আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছনৰ যোনটো কোৰ্চ আছে সেইটোত আপোনালোকে অনুৰাগ 10 কুপন কোডটো ইউজ কৰিব এই কোডটো ইউজ কৰিলে মানে আপোনালোকে 10% এডিশ্যনেল ডিছকাউণ্ট পাব চ' সেইটো কাৰণে আপোনালোকে ডিছকাউণ্ট ল'ব আৰু এই কোৰ্চটো ল'ব পাৰে এইখিনি গোটেইখিনি জেনুইন মেটেৰিয়েলছ হয় আপোনালোকে এইখিনি লৈ পেলাই প্ৰিপেৰেশ্যন কৰিব পাৰে কাৰণ এইটো এটা ভাল ৰিক্ৰুইটমেণ্ট ড্ৰাইভ হয় 190টা পোষ্ট আছে বিভিন্ন ধৰণৰ ইয়াতে কি বুলি কয় পোষ্ট এভেইলেবল আছে ASRLM ৰিক্ৰুইটমেণ্ট 2025ৰ আণ্ডাৰত চ' এই ক্ৰেছ কোৰ্চটো লৈ পেলাই আপোনালোকে প্ৰিপেৰেশ্যন আৰম্ভ কৰিব পাৰে আৰু আপোনালোকৰ বেনিফিট হ'ব বুলি মই আশা ৰাখিলোঁ আৰু লগতে আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা মই কোৰ্চটোৰ কথা আৰু এবাৰ ডিটেইলছ দিয়া আছে লগতে কোৰ্চৰ লিংক দি দিম আৰু লগতে আপোনালোকৰ কুপন কোড ইউজ কৰিবৰ কাৰণে কুপন কোডটোৰ কথাও কৈ দিম আৰু লগতে তেওঁলোকক যোগাযোগ কৰিবৰ কাৰণে যোনটো কণ্টেক্ট নাম্বাৰ আছে সেই কণ্টেক্ট নাম্বাৰটো ইয়াতে ডিটেইলছ দি আছোঁ মই ভিডিঅ' ডেছক্ৰিপশ্যনটো আপোনালোকে চেক কৰক তাতে কোৰ্চখিনিৰ কথা উল্লেখ কৰা আছে আৰু ডিটেইলছখিনি দিয়া আছে আৰু লগতে আপোনালোকে যদি এপ্লাই কৰা নাই কাইলৈ লাষ্ট ডেট চ' আজিকালিৰ ভিতৰতে এপ্লাই কৰি লওক চ' এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ আই হোপ ভিডিঅ'টোৰ পৰা আপোনালোকে বেনিফিচিয়েল হ'ব আৰু লগতে বেনিফিটেড হ'ব আৰু লগতে আপোনালোকে এই কোৰ্চটো লৈ ল'ব চ' ডেট আপোনালোকে এই আপকামিং পৰীক্ষাটোৰ কাৰণে ভালকৈ প্ৰিপেৰেশ্যন কৰিম বুলি যদি জেনুইনলি যদি প্ৰিপেৰেশ্যন কৰিম বুলি ভাবিছে কোৰ্চটো লৈ ল'ব আৰু লগতে আপোনালোকে কোৰ্চটো পাৰ্চেছ কৰোঁতে খালি কুপন কোডটো ইউজ কৰিবলৈ নাপাহৰিব ঠিক আছে চ' ইমানখিনিয়ে জনালোঁ ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম